আমাৰ মা ভনীসকল নিজৰ প্ৰাপ্যৰ পৰা ইমানেই বঞ্চিত আছে যে নিজৰ মোহৰনাৰ টকাও তেখেতে প্ৰাপ্য অনুযায়ী নাপায়। নিকাহৰ মেহফিলত মোহৰনা বান্ধোতে নিজৰ উহদা, নিজৰ মান, নিজৰ মৰ্যাদা ওপৰত ৰাখিবৰ কাৰণে লাখ, 1.5 লাখ, 2 লাখ, 4 লাখ, 5 লাখ টকাৰলৈকে মোহৰনা ৰাখি দিয়ে। আৰু ওলামাসকলে যদি মাছলা দিয়ে যে আপুনি যোনখিনি সোণৰ বস্তু লৈ আহিছে অন্তত সেইখিনিতো আপুনি মোহৰনা বাবদ কৰ্তন কৰি দিয়ক, আপোনাৰ বোজাটো কমি থাকিব। তেতিয়া দৰা ঘৰৰ ফালৰ পৰা কোৱা হয় না 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 না, আমিতো মোহৰনা এক্সট্ৰাকৈ দিম, এইখিনি যোনখিনি 2-3 লাখ টকাৰ গহনা দিছোঁ এইখিনি গিফ্ট। আমাৰ জ্ঞান চাওক, ধাৰত ডুব খাই আছোঁ, 5 লাখ টকা ধাৰুৱা হৈ আছোঁ আৰু 3 লাখ টকা সেই মানুহজনকে হাদিয়া কৰি আছোঁ। ইমান মহান জ্ঞান আমাৰ। আৰে প্ৰথম আমাৰ কৰ্তব্য হ'ব লাগিছিল যে মোহৰনা আদায় কৰোঁ, তাৰপিছত দি দিম। গোটেই জিন্দগীটো যিখিনি দিমতো গিফ্টেই হ'ব না তাৰপিছত। কিন্তু প্ৰথম নিজৰ প্ৰাপ্যটো আদায় কৰক। নিকাহৰ পাছত চিন্তা লাগিব, মোৰেইতো মানুহজনী, মোৰ লগতেইতো থাকিব, আৰু কিহৰনো মোহৰনা দিম আৰু লাহে লাহে। এনেকৈ মাহ, 2 মাহ, বছৰ পাৰ হওঁতে হওঁতে বয়স হ'ব আৰু এটা দিন হ'ব গিৰিয়েক ইন্তেকাল, আৰু ওচৰৰ মাইকী মানুহবিলাকে সেই উক্ত বিধৱা মাইকী মানুহজনীক ধৰি আনি ক'ব যে তুমি ইতিমধ্যে তোমাৰ মানুহজনক মোহৰনা মাফ কৰি দিয়া। আৰে বেচেৰীয়ে মাফ নকৰিলে কৰিব কি এতিয়া, দিব কোনে? মজবুৰ এতিয়া তাই মাফ কৰিবৰ কাৰণে।